বিকাশৰ 12 দিন হাতত লৈ মৰিগাঁৱত উপস্থিত মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। মৰিগাঁও জিলা তৰুণৰাম ফুকন খেলপথাৰত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত। বিকাশৰ 12 উন্নয়নৰ টোপোলাৰূপে হাতত লৈ PMFME চিড কেপিটেল ডিষ্ট্ৰিবিউচন 95টা আত্মসহায়ক গোটক SHG আনুষ্ঠানিকভাৱে 37,40,178 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে মৰিগাঁৱৰ মাইক্ৰ ফাইনেন্সৰ মহিলা হিতাধিকাৰীসকলৰ 3,925 গৰাকী মহিলা নো ডিউ চাৰ্টিফিকেট প্ৰদান কৰাৰ উপৰিও জিলাখনৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 32,644টা পৰিয়ালক 15,95,97,693 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখ্য যে মৰিগাঁও বিকাশৰ 12 দিনৰ কাৰ্যসূচীত মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰীৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰৰ লগতে জিলা উন্নয়ন আয়ুক্তা অৰ্পা পাগলাৰী। ঋণ যি ৰেহাই, এই ঋণ ৰেহাই আমি কেইবাটা পৰ্যায়তো কৰিলোঁ। নো ডিউজ চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন দিয়া হৈছে মানে আমি সকলো দায়িত্ব চৰকাৰে লৈছোঁ। তেনে 3,925 গৰাকীক ইয়াৰ পৰা পাব। মৰিগাঁও জিলাত প্ৰাকৃতিক দুৰ্যোগত যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ইয়াৰে 32,644টা পৰিয়ালক আজি এককালীন সাহায্য আগবঢ়োৱাৰ বাবে আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। এই সকলো এই তিনিওখন আঁচনিৰ দ্বাৰা উপকৃত হ'ব লগা ইয়াত উপস্থিত সন্মানীয় আইসকল, ৰাইজসকল, আমি সকলোকে আমাৰ তৰফৰ পৰা, আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা আমি আপোনালোকক আমাৰ সম্ভাষণ জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ৰাজ্যখনত কিছু নতুন নতুন চিন্তাধাৰাৰে ৰাজ্যৰ ছ'চিঅ' ইকনমিক যিটো দিশ, এই দিশটোত আমি সমাজৰ কিছু লোকক বুলি ক'লে নহয়, সৰহ সংখ্যক লোকক উপকৃত কৰিব বিচাৰিছোঁ। তাৰ ভিতৰতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো চিড কেপিটেলৰ আঁচনি, মানে প্ৰাৰম্ভিক মূলধনৰ যিকোনো ব্যৱসায়ৰ কাৰণে দিয়া আঁচনি, এই আঁচনিখন মতে আজি আমি ইয়াত কিছু কামৰ শুভাৰম্ভ কৰিছোঁ। ইয়াত অকল এইটোৱেই যে হ'ব এইখিনি কথা নহয় যে তেখেতসকলে যদি কাইলৈ মেচিনেৰী কিনিবলৈ বিচাৰে তেতিয়া 35% তেখেতসকলক আমি ছাবচিডি দিম। আজি তেখেতসকলে এটা নিজাববীয়াকৈ কাম আগবঢ়াইছে। আমি আজি ইয়াত দেখিলোঁ যে প্ৰায়সকলে যিকেইগৰাকীক আমি চিড কেপিটেল দিছিলোঁ তেখেতসকলে প্ৰায় কেইগৰাকীয়ে পিঠা পনাৰ কাম কৰিছে আৰু পিঠা পনাৰ কাম অসমৰ বাহিৰলৈও তেখেতসকলৰ পিঠা পনা যায়। তেখেতসকলে বজাৰখন বহল কৰিছে। মই আমাৰ সেই মহিলা উদ্যোগীসকলক দুই এটা কথা অনুৰোধ কৰিবলৈ বিচাৰোঁ যে আমাৰ আঁচনিত এনেকুৱা বিষয়ো আছে যে তেখেতসকলে যদি এনে কামৰ ক্ষেত্ৰত কিবা মেচিনেৰী ইউজ কৰিবলৈ খোজে, ব্যৱহাৰ কৰিবলৈ খোজে, তেতিয়া আমি 35%লৈকে আমি তেখেতসকলক ছাবচিডি দিব পাৰোঁ। মই উদ্যোগ বিভাগৰ বিষয়াসকলকো আজি এই কথাটো ইয়াতে অনুৰোধ জনাম যে আপোনালোকে তেনেকুৱা SCG আমাৰ আত্মসহায়ক গোটবিলাক ভিজিট কৰক। তাৰপিছত কোন মানুহে, কোন কেইগৰাকীয়ে এই ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিছে, তেখেতসকলক আমি কিবা সহায় কৰিলে তেখেতসকলে এই বজাৰখন বেছিকৈ, আমাৰ যিবিলাক পিঠা দক্ষিণাত্যতো, দক্ষিণ ভাৰততো তেনেকুৱা পিঠা বহুত ওলাইছিল। ইডলি কওক, তাৰ লগতে কিবা সম্বৰ, উত্তপম, দোচা যি নহওক, কিন্তু তেওঁলোকৰ এই পিঠাখিনিয়ে বিশ্বৰ বজাৰ
ইতিমধ্যে দখল কৰিলে। আজি এটা মৰিগাঁও জিলাৰ কাৰণে এটা ডাঙৰ ঐতিহাসিক দিন, য'ত 15,95,97,693 টকা 32,644টা পৰিয়ালক আজি বিতৰণ কৰা হ'ব। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা আজি তেওঁলোকক বিতৰণ কৰা হ'ব। গতিকে এই 32,644টা পৰিয়াল আজি কেইটা পৰিয়াল দেখিছোঁ? আজিতো আমি সেই পৰিয়াল দেখা নাই। কওক, আজি ইমানখিনি চৰকাৰে আগবাঢ়ি আহিছে, অথচ যিসকলে ক্ষতিগ্ৰস্ত হৈছে সেইসকল আজি নিৰাপদে বহি আছে। ইয়াৰ উদ্দেশ্য কি? এখন চৰকাৰে ক্ষতিগ্ৰস্ত হোৱা দুখ দুৰ্গতিসকলৰ হৃদয়গম লৈছে, সেই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিগ্ৰস্ত দিবৰ কাৰণে আগবাঢ়ি আহিছে, অথচ ক্ষতিগ্ৰস্ত লোকসকলকে কেতিয়াও গা ধৰা নাই। এইটো দুখৰ কথা মৰিগাঁও জিলাবাসী ৰাইজৰ কাৰণে। অহা কাইলৈও আছে অৰুণোদয়, এইখন সমাধান। অৰুণোদয় আমি কিমান অৰুণোদয় দিব পাৰিম সেইখিনি ইয়াত আলোচনা হ'ব। অথচ মৰিগাঁও জিলাখনৰ ৰাইজৰ দুখীয়া লোকসকল সজাগ নহয়। গতিকে মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, আমাৰ ক'ৰবাত যদি গাফিলতি আছে, বিষয়াসকলৰ যদি গাফিলতি আছে, আজিৰ ভিতৰত সেইখিনি গাফিলতি কিন্তু নাইকিয়া কৰিব লাগিব। এইখিনিকে ক'লোঁ। সকলোকে মই নিজা আত্মসহায়ক গোটবিলাকৰ তেওঁলোকৰ টকা আৰু তেওঁলোকৰ হিতাধিকাৰী তেওঁলোকে গ্ৰহণ কৰিব, গ্ৰহণ কৰি পৰিয়ালৰ ভৱিষ্যতো আৰ্থিকভাৱে সকাহ পাব, সেইটোকে কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ।